এই ভিডিওটোৰ জৰিয়তে আমি হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ অৰ্থাৎ উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ মেক্ৰ ইকনমিক্সৰ জাতীয় আয় চেপ্টাৰটোৰ পৰা জাতীয় আয় গণনাৰ পদ্ধতিসমূহ আলোচনা কৰিম। ভিডিওটো 2022 চনত হ'ব লগা হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ কাৰণে অতিকে গুৰুত্বপূৰ্ণ হ'ব। সো ভিডিওটো স্কিপ নকৰি যদি সম্পূৰ্ণৰূপে আপোনালোকে চাই তেনেহলে যথেষ্ট উপকৃত হ'ব পাৰিব। সো এতিয়া দেৰি নকৰি আৰম্ভ কৰোঁ ভিডিওটো। হেল্ল' এভৰিৱান, মই ৰাজীৱ শৰ্মা স্বাগতম জনাইছোঁ এড ষ্টাডিলৈ। বন্ধুসকল, ভিডিওটো আৰম্ভ কৰিবলৈ যোৱাৰ আগতে আপোনালোকক জনাওঁ যে জাতীয় আয় নামৰ লেছনটোৰ ওপৰত অন্যান্য টপিকত বা অন্যান্য কুৱেশ্যন এনচাৰবিলাকত যিবিলাক হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ কাৰণে অতিকে গুৰুত্বপূৰ্ণ হ'ব সেইসমূহৰ ভিডিঅ' আপোনালোকৰ কমেণ্টত বা ডেছক্ৰিপশ্যনত আপোনালোকে পাব। তাৰ লিংকসমূহ দিয়া আছে, সেই লিংকসমূহলৈ গৈ সেই ভিডিঅ'সমূহ চাই ল'ব। আৰু ইয়াত যেহেতু জাতীয় আয় গণনা পদ্ধতি যোৱা বছৰ অৰ্থাৎ 2021 চনৰ হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ কাৰণে সিলেবাস অন্তৰ্ভুক্ত নাছিলে, সেইকাৰণে মই ভিডিঅ' বনোৱা নাছিলোঁ। গতিকে ইয়াৰ ওপৰত এতিয়া প্ৰথমে ভিডিঅ' বনাবলৈ গৈ আছোঁ। আপোনালোকে এই ভিডিঅ'টো চোৱাৰ আগতে সেইসমূহ ভিডিঅ' চাব পাৰে বা চোৱাৰ পিছতো চাব পাৰে। গতিকে ভিডিঅ'সমূহ চাই ল'ব যাতে কমেণ্টত আপোনালোকে নকয় যে এইটো টপিকৰ ওপৰত ভিডিঅ' লাগে, সেইটো টপিকৰ সম্পূৰ্ণ টপিকৰ ওপৰত কভাৰ কৰি মই ভিডিঅ' বনাই থৈছোঁ। জাতীয় আয় পাঠটোৰ ওপৰত মাত্ৰ জাতীয় আয় গণনা পদ্ধতিসমূহ আলোচনা কৰা হোৱা নাছিলে, গতিকে গোটেই টপিকসমূহ আপোনালোকৰ কাৰণে ডিটেইলছত ভালদৰে বুজাই কম। সো বন্ধুসকল, জাতীয় আয় গণনাৰ 3টা পদ্ধতি আছে। এই পদ্ধতিকেইটা আপোনালোকে ভালকৈ মনত ৰাখিব লাগিব। এই পদ্ধতিকেইটা কোৱা হয় মুঠ উৎপাদন বা মূল্য সংযোজিত পদ্ধতি বা মূল্য সংযোজন পদ্ধতি বুলি পাব। ক'ৰবাত ইয়াত আছে মূল্য সংযোজিত পদ্ধতি বা ক'ৰবাত আপোনালোকে পাব বেলেগ কিতাপত চালে মূল্য সংযোজন পদ্ধতি বুলি। সেকেন্ড পদ্ধতিটো কোৱা হয় ব্যয় পদ্ধতি আৰু থাৰ্ড পদ্ধতিটো কোৱা হয় আয় পদ্ধতি। আৰু ইহঁতৰ ইংলিছৰ টাৰ্মকেইটা মনত ৰাখিব। যিটো মুঠ উৎপাদন পদ্ধতি বা মূল্য সংযোজিত পদ্ধতি বা মূল্য সংযোজন পদ্ধতি আছে, ইয়াক কোৱা হয় টোটেল প্ৰডাক্ট অৰ ভেলু এডেড মেথড, মেইনলি ভেলু এডেড মেথড বুলি আপোনালোকে পাব। আৰু ব্যয় পদ্ধতিক কোৱা হয় এক্সপেণ্ডিচাৰ মেথড বুলি, আৰু আয় পদ্ধতিক কোৱা হয় ইনকাম মেথড বুলি। এইখিনি কথা ভালকৈ মনত ৰাখিব। 2016 চনত হায়াৰ সেকেন্ডাৰী দ্বিতীয় বাৰ্ষিকৰ পৰীক্ষাত ফাইনেল ইয়াৰ এক্সাম যিটো হৈছিলে, সেই ফাইনেল ইয়াৰ এক্সামত এটা কুৱেশ্যন আহিছিলে এই টপিকৰ ওপৰত। কুৱেশ্যনটো আছিলে, আপোনালোকে চাব পাৰে কুৱেশ্যনটো বা লিখি লওক, মই কৈ দিছোঁ কুৱেশ্যনটো, জাতীয় আয় গণনাৰ পদ্ধতিসমূহ কি কি, তাৰে যিকোনো এটা পদ্ধতি ব্যাখ্যা কৰা। এইটো আছিলে কুৱেশ্যন। আৰু ইয়াৰ এনচাৰ হ'ব জাতীয় আয় গণনাৰ 3টা পদ্ধতি হৈছে মুঠ উৎপাদন বা মূল্য সংযোজিত পদ্ধতি, ব্যয় পদ্ধতি, আয় পদ্ধতি। এই 3টা আপোনালোকে ভালকৈ লিখিব লাগিব আৰু তাৰে যিকোনো এটা পদ্ধতি ব্যাখ্যা কৰা। এতিয়া আমি 3টা পদ্ধতিয়ে যিহেতু আলোচনা কৰিম, কিন্তু যিকোনো এটা আপোনালোকে ভালদৰে মনত ৰাখি থ'ব লাগিব বা যিকোনো এটা পদ্ধতি সম্পৰ্কে আপোনালোকৰ লিখিবলৈ নিশ্চয়কৈ কোনোবা নহয় কোনোবা এটা পৰীক্ষাত আহেই, এইবছৰো আহিব। কুৱেশ্যনটো আপোনালোকে ইম্পৰ্টেণ্ট কুৱেশ্যনৰ শাৰীত ৰাখিব আৰু ভালদৰে মনত ৰাখি যাব। এতিয়া আমি মুঠ উৎপাদন পদ্ধতি বা মূল্য সংযোজিত পদ্ধতি কি আছে এইটো চাই লওঁ। ইয়াত কি কোৱা আছে, এই পদ্ধতিত অৰ্থাৎ এই যিটো মুঠ উৎপাদন বা মূল্য সংযোজিত পদ্ধতি বা যাক মূল্য সংযোজন পদ্ধতি বুলি কয়, এই পদ্ধতিত নিৰ্দিষ্ট সময়ছোৱাৰ ভিতৰত উৎপাদিত সামগ্ৰী আৰু সেৱা কাৰ্যৰ সৰ্বমুঠ মূল্য হিচাপ লোৱা হয়। অৰ্থাৎ কিহৰ হিচাপ লোৱা হয়? নিৰ্দিষ্ট সময়ছোৱাৰ ভিতৰত। নিৰ্দিষ্ট সময়ছোৱা মানে এটা বিত্তীয় বৰ্ষৰ ভিতৰত। নিৰ্দিষ্ট সময়ছোৱা মানে কি হ'ব? এবছৰৰ ভিতৰত। এবছৰ মানে কোনটো বছৰ হ'ব? বিত্তীয় বৰ্ষ বা বিত্তীয় বছৰৰ ভিতৰত উৎপাদিত সামগ্ৰী, এখন দেশৰ অৰ্থনীতিৰ ভিতৰত উৎপাদিত সামগ্ৰীৰ কথা কোৱা হৈছে ইয়াত। চ' উৎপাদিত সামগ্ৰী আৰু সেৱা কাৰ্য, অৰ্থাৎ আমি যদি ইংলিছত কওঁ গুডছ এণ্ড ছাৰ্ভিচেছ, সিহঁতৰ সৰ্বমুঠ মূল্যৰ হিচাপ লোৱা হয়। অৰ্থাৎ সম্পূৰ্ণ যিমানবিলাক সামগ্ৰী উৎপাদন হৈছে বা যিমানবিলাক সেৱাৰ যোগান ধৰা হৈছে, এই গোটেইবিলাকৰ সৰ্বমুঠ মূল্যৰ হিচাপ যদি লোৱা হয়, তেতিয়া তেনে পদ্ধতিক কি বুলি কোৱা হয়? মুঠ উৎপাদন পদ্ধতি বা মূল্য সংযোজিত পদ্ধতি বুলি কোৱা হয়। ইয়াত এটা কথা কোৱা হৈছে যে দেশত উৎপাদিত সামগ্ৰীসমূহৰ হিচাপৰ একক একেটাই নহয় বা সেয়েহে এক উমৈহতীয়া হিচাপৰ, অৰ্থাৎ ইয়াত ক'ব বিচৰা হৈছে যে এই পদ্ধতিত এই যিখিনি উৎপাদিত সামগ্ৰী আছে বা সেৱা কাৰ্যৰ যি সৰ্বমুঠ মূল্যৰ হিচাপ লোৱা হয়, সেই মূল্যৰ হিচাপ কি কৰা হয়? মুদ্ৰাৰ মাধ্যমত প্ৰকাশ কৰা হয়। এইটো মনত ৰাখিব লাগিব, মুদ্ৰাৰ মাধ্যমতে প্ৰকাশ কৰিব। কোনো সামগ্ৰী বা সেৱা কাৰ্যৰ মাধ্যমত প্ৰকাশ নকৰে।
মনত ৰাখিব লাগিব যে মুঠ সামগ্ৰী আৰু সেৱা কাৰ্যৰ সমষ্টি মুদ্ৰা মাধ্যমতে প্ৰকাশ কৰা এইটো মনত ৰাখিব লাগিব অৰ্থাৎ মূল্য সংযোজন পদ্ধতিত এখন অৰ্থনীতিৰ উৎপাদিত মুঠ সামগ্ৰী আৰু সেৱা কাৰ্যৰ সমষ্টি কিহৰ মাধ্যমত প্ৰকাশ কৰা হয় শৰ্ট কোৱেশ্চন হ'ব পাৰে গতিকে সেই শৰ্ট কোৱেশ্চনটোৰ এনসাৰ হ'ব মুদ্ৰাৰ মাধ্যমত প্ৰকাশ কৰা হয় সো আশা কৰিছো আপোনালোকে এইখিনি কথা বুজি পালে তাৰ পিছত মনত ৰাখিব লাগিব যে ইয়াত ডাবল কাউন্টিংৰ কথা এটা আছে একাধিকবাৰ গণনাৰ কথা কৈছে ডাবল কাউন্টিং ইয়াৰ পৰা আঁতৰি থাকিব লাগিব সৰ্বমুঠ জাতীয় আয় উৎপাদনৰ যেতিয়া যোগ লোৱা হয় বা হিসাব লোৱা হয় সেই সময়ত একাধিকবাৰ গণনা হ'ব পাৰে মানে এবাৰতকৈ বেছি গণনা হ'ব পাৰে গতিকে তাৰ পৰা হাত খাৰিব লাগিব সেই হাত খাৰিবৰ কাৰণে কি কৰা হয় ইয়াত অন্তিম ব্যৱহাৰৰ সামগ্ৰী আৰু মধ্যৱৰ্তী ব্যৱহাৰৰ সামগ্ৰীৰ মাজত পাৰ্থক্য ৰখা হয় অৰ্থাৎ ইয়াত কেৱল অন্তিম ব্যৱহাৰৰ সামগ্ৰীবিলাকেহে লোৱা হয় ইয়াত কৈছে অন্তিম ব্যৱহাৰৰ সামগ্ৰীবোৰ উৎপাদন কৰোঁতে মধ্যৱৰ্তী ব্যৱহাৰৰ সামগ্ৰীৰ প্ৰয়োজন হয় অন্তিম ব্যৱহাৰ সামগ্ৰীবোৰৰ মূল্য নিৰূপণ কৰোঁতে মধ্যৱৰ্তী ব্যৱহাৰ সামগ্ৰীসমূহৰ মূল্য অন্তৰ্ভুক্ত হৈ থাকে তাত অৰ্থাৎ অন্তিম ব্যৱহাৰৰ সামগ্ৰীৰ মূল্যত মধ্যৱৰ্তী ব্যৱহাৰৰ সামগ্ৰীৰ মূল্য সোমাই থাকে গতিকে অন্তিম ব্যৱহাৰ সামগ্ৰীটোৰ মূল্য আৰু মধ্যৱৰ্তী ব্যৱহাৰৰ সামগ্ৰীটোৰ মূল্য বেলেগে লৈ এই দুইটা মূল্য যোগ কৰিলে মধ্যৱৰ্তী ব্যৱহাৰ সামগ্ৰীটোৰ মূল্য দুবাৰ গণনা কৰাটো বুজাব সো ক'ব বিচাৰিছে যে দুটা সামগ্ৰী মানে এটা অন্তিম ব্যৱহাৰৰ সামগ্ৰী মানে হৈছে যেটো ফিনিশ গুড বুলি কোৱা হয় ইংলিছত এটা কথাখিনি মই বুজাই দিছো সো ফিনিশ গুডছ অৰ্থাৎ অন্তিম ব্যৱহাৰৰ যেটো সামগ্ৰী হেতু উপভোক্তাৰ কাৰণে বজাৰত মুকলি কৰি দিয়া হয় যেটো উপভোক্তাসকলে হেতু ক্ৰয় কৰিব আৰু অন্তিমবাৰৰ বাবে হেতু ব্যৱহাৰ কৰা হয় আৰু মধ্যৱৰ্তী ব্যৱহাৰৰ সামগ্ৰী মানে হৈছে সামগ্ৰীটো বজাৰত বিক্ৰীৰ কাৰণে মুকলি কৰি দিয়া হয় কিন্তু হেতু সামগ্ৰী উপভোগ কাৰ্যত ব্যৱহাৰ কৰা নহয় মধ্যৱৰ্তী যেটো সামগ্ৰী আছে মধ্যৱৰ্তী ব্যৱহাৰৰ সামগ্ৰী বুলি যাক কোৱা হৈছে সেই সামগ্ৰীটো বজাৰত বিক্ৰীৰ বাবে যদিও মুকলি কৰি দিয়া হয় হেতু উপভোগৰ কাৰণে মুকলি কৰি দিয়া নহয় হেতু পৰৱৰ্তী উৎপাদন কাৰ্যত ব্যৱহাৰৰ কাৰণে সামগ্ৰীটো যোগান ধৰা হয় অন্তিম ব্যৱহাৰৰ সামগ্ৰীটো কি কৰা হয় অন্তিম ব্যৱহাৰৰ সামগ্ৰীটো উপভোগৰ কাৰণে বজাৰত মুকলি কৰি দিয়া হয় কিন্তু মধ্যৱৰ্তী ব্যৱহাৰৰ সামগ্ৰীটো পৰৱৰ্তী উৎপাদন কাৰ্য চলাই নিবৰ কাৰণেহে যোগান ধৰা হয় এটো পাৰ্থক্য মনত ৰাখিব গতিকে সেই মধ্যৱৰ্তী ব্যৱহাৰৰ সামগ্ৰীটো যদি আমি তাৰ মূল্যটো বেলেগকে ধৰো আৰু অন্তিম ব্যৱহাৰৰ সামগ্ৰীটো মূল্য যদি বেলেগকে ধৰো তেতিয়া হলে কি হ'ব ডাবল কাউন্টিং আহি যাব সামগ্ৰীটো যেতিয়া মূল্যবিলাক সংযোজন কৰা হয় এটা ভাল উদাহৰণ ইয়াত দিয়া আছে সেই উদাহৰণটো যদি আপোনালোকে ভালকে চাই তেতিয়া বুজি পাবলৈ সহজ হ'ব ইয়াত কৈছে উদাহৰণ স্বৰূপে কপাহী সূতাৰ কামিজ এটাৰ মূল্য 200 টকা এই অন্তিম ব্যৱহাৰৰ কামিজটোৰ মূল্যত কামিজটো তৈয়াৰ কৰোঁতে ব্যৱহাৰ হোৱা মধ্যৱৰ্তী ব্যৱহাৰৰ সামগ্ৰী অৰ্থাৎ কপাহী সূতাৰ দামটো ধৰা হৈছে অৰ্থাৎ 200 টকাৰ ভিতৰত এটা অংশ হ'ব কামিজটো উৎপাদন কৰোঁতে ব্যৱহাৰ কৰা কপাহী সূতাৰ দাম এনেস্থলত কামিজটোৰ দাম আৰু সেই কামিজটো তৈয়াৰ কৰোঁতে ব্যৱহৃত হোৱা কপাহী সূতাৰ দাম বেলেগে লৈ দুইটা দামৰ যোগফলটো ললে কপাহী সূতাৰ দামৰ হিচাপত দুবাৰ ধৰাটো বুজাব সো ইয়াত কৈছে যে কথাটো হৈছে যে আমি এটা কামিজ তৈয়াৰ কৰিব লাগে এটা কামিজটো তৈয়াৰ কৰিবলৈ হলে আমি কি লাগিব কপাহী সূতা লাগিব গতিকে কপাহী সূতা কিনি আনোতে ধৰি ললো আমি 100 টকাৰ কপাহী সূতা কিনি আনিলো তাৰ পৰা আমি কি কৰিলো 200 টকাৰ কামিজ এটা তৈয়াৰ কৰিলো এতিয়া যেতিয়া আমি দ্ৰব্যসমূহৰ সামগ্ৰীৰ মূল্যসমূহ বা দ্ৰব্যসমূহৰ মূল্য যেতিয়া আমি ল'ব লগা হয় তেতিয়া যদি এই দুটা যোগ কৰি দিওঁ তেতিয়া কি হ'ব ইয়াৰ দাম হ'ব 300 টকা এই 300 টকাত কি সোমাই আছে কপাহী সূতাৰ দামটো দুবাৰকে সোমাই আছে যেহেতু কামিজৰ দামতে অলৰেডি কপাহী সূতাৰ দাম সোমাই আছিল আকৌ আমি এক্সট্ৰাকে যদি কপাহী সূতাৰ যদি দামটো লৈ লওঁ তেতিয়া হলে কি হ'ব ডাবলকে সোমাই যাব হেতুকে ডাবল কাউন্টিং বুলি কোৱা হয় বা হেতুকে দুবাৰ গণনা বুলি কোৱা হয় একাধিকবাৰ গণনা বুলি কোৱা হয় বা দুবাৰ গণনা বা দ্বি গণনা বুলি কোৱা হয় এতিয়া ইয়াৰ তাৎপৰ্যটো কি আছে আমাৰ গণনা পদ্ধতিটোত ইয়াত কি বুলি কৈছে একাধিকবাৰ গণনা কৰাৰ ফলত যি পৰিমাণৰ জাতীয় আয় পোৱা যাব সেই পৰিমাণটো প্ৰকৃততে উৎপাদন হোৱা সামগ্ৰীটোৰ মূল্যতকৈ অধিক হ'ব সেয়েহে মুঠ উৎপাদন পদ্ধতি বা মূল্য সংযোজন
পদ্ধতি অৱলম্বন কৰিলে একাধিকবাৰ গণনা যাতে নহয় তালৈ সততে চকু ৰাখিব লাগিব। এইটো মনত ৰাখিব লাগিব যে ডাবল কাউন্টিং অৰ্থাৎ একাধিকবাৰ গণনাৰ কাৰণে আমি কিয় সাৱধান হ'ব লাগে বা আমি কিয় চকু ৰাখিব লাগিব সেই কথাটো ভালকৈ জানিব লাগিব। অৰ্থাৎ একাধিকবাৰ গণনা কৰাৰ ফলত কি হ'ব, যি পৰিমাণৰ জাতীয় আয় পোৱা যায় সেই পৰিমাণটো প্ৰকৃততে উৎপাদন হোৱা সামগ্ৰীৰ মূল্যতকৈ অধিক হ'ব। অৰ্থাৎ কি হ'ব, প্ৰকৃত যিটো আমাৰ জাতীয় আয় আছে সেই প্ৰকৃত জাতীয় আয় আৰু আমাৰ হিচাপত উলিওৱা জাতীয় আয়ৰ মাজত এটা ডাঙৰ পাৰ্থক্য থাকিব। গতিকে সেই পাৰ্থক্যটো নাথাকিবৰ কাৰণে আমি ডাবল কাউন্টিঙৰ পৰা অৰ্থাৎ একাধিকবাৰ গণনাৰ পৰা হাত সাৰিব লাগিব। সেইটো মনত ৰাখিব লাগিব। আৰু এটা কথা কৈছে ইয়াত, একাধিকবাৰ গণনাৰ পৰা মুক্ত হ'বলৈ হ'লে মূল্য সংযোজিত পদ্ধতিৰ সহায় লোৱাটো অপৰিহাৰ্য। এতিয়া হৈছে যিটো প্ৰডাক্ট মেথড, ইয়াত আমি মূল্য সংযোজিত কৰিম। ইয়াত কি কৈছে, এই পদ্ধতিটো ইয়াকে বুজাইছে যে প্ৰতিটো সামগ্ৰী বা সেৱা কাৰ্যৰ উৎপাদন প্ৰক্ৰিয়া কেইবাটাও স্তৰৰ মাজেৰে অতিক্ৰম কৰিবলগীয়া হয়। প্ৰতিটো স্তৰতে সামগ্ৰীটোৰ মূল্য সংযোজিত হয়। শাৰীবদ্ধ উৎপাদন প্ৰণালী পৰা সংযোজিত মূল্য নিৰ্ধাৰণ কৰিব লাগে। এটা উদাহৰণ দিলে কথাটো বুজি পাব। উদাহৰণ হৈছে, ব্যৱসায় প্ৰতিষ্ঠান কয় কেঁচা কপাহ প্ৰতিষ্ঠান খক বিক্ৰী কৰিছে। এই কপাহৰ মূল্য 1500 টকা। প্ৰতিষ্ঠান হয় ই সূতা তৈয়াৰ কৰাত এই কপাহৰ ব্যৱহাৰ কৰিছে। তৈয়াৰ কৰা সূতা প্ৰতিষ্ঠান হয় প্ৰতিষ্ঠান গক বিক্ৰী কৰিছে। প্ৰতিষ্ঠান গৈ এই সূতাৰে কাপোৰ তৈয়াৰ কৰিছে আৰু কাপোৰৰ মূল্য হৈছে 2500 টকা। এইবাৰ প্ৰতিষ্ঠান গৈ কাপোৰ বিক্ৰী কৰিছে প্ৰতিষ্ঠান ঘক। প্ৰতিষ্ঠান গৈ এই কাপোৰেৰে কামিজ তৈয়াৰ কৰিছে আৰু তৈয়াৰ হোৱা কামিজৰ মূল্য হৈছে 4000 টকা। শেষৰ পৰ্যায়ত প্ৰতিষ্ঠান গৈ কামিজ বিক্ৰী কৰিছে গ্ৰাহকসকলক আৰু বিক্ৰী কৰা কামিজৰ মূল্য হৈছে 6500 টকা। এতিয়া চাৰিওটা প্ৰতিষ্ঠান ক খ গ ঘ এই চাৰিটা প্ৰতিষ্ঠানৰ লেনদেনৰ মুঠ মূল্য কিমান হ'ব, 14500 টকা। কেনেকৈ হ'ব, প্ৰথমে কপাহৰ যিটো মূল্য আছিলে সেইটো 1500 টকা আছিলে। তাৰপিছত কপাহী সূতাৰ দাম আছিলে 2500 টকা। কপাহী সূতাখিনিৰ পৰা কামিজৰ দাম হ'ল, কামিজ আকৌ যেতিয়া বিক্ৰী কৰিছে, বিক্ৰী কৰাৰ পিছত হ'ল 6500 টকা। এই গোটেইখিনি আমি যোগ কৰাৰ ফলত কিমান পালোঁ, 14500 টকা পালোঁ। কিন্তু প্ৰকৃতপক্ষে উৎপাদিত সামগ্ৰীটোৰ মূল্য হ'ব 6500 টকা, 14500 টকা নহয়। ইয়াৰ কাৰণ শাৰীবদ্ধ উৎপাদন প্ৰণালীৰ কেঁচা কপাহৰ দাম কেইবাবাৰো গণনা কৰা হৈছে। এইবাৰ কেঁচা কপাহ হিচাপে, আনবাৰ সূতা হিচাপে, তাৰপিছত কাপোৰ হিচাপে আৰু শেষত কামিজ হিচাপে। অৰ্থাৎ এইটো হৈছে একাধিকবাৰ গণনা। একাধিকবাৰ গণনা কিদৰে হয়, গতিকে একাধিকবাৰ গণনা হোৱাৰ বাবে লেনদেনৰ মূল্য সামগ্ৰীটোৰ প্ৰকৃত মূল্যতকৈ অধিক হৈছে। এইটো হৈছে একাধিকবাৰ গণনা হোৱাৰ এটা অসুবিধা। যে মনত ৰাখিব লাগিব কথাটো। যিহেতু মই এটা কথাটো ইয়াতে বুজাই দিছোঁ। এতিয়া কামিজটোৰ মূল্য যিটো আমি 6500 টকা পাইছোঁ, এই 6500 টকাটোৱে হৈছে কামিজটোৰ প্ৰকৃত মূল্য আৰু প্ৰকৃত জাতীয় আয়ত এইটোহে ধৰা হয়। ইয়াত যিহেতু গোটেইখিনি আমি যোগ কৰি এটা সামগ্ৰীৰ ক্ষেত্ৰত গোটেইখিনি যোগ কৰি আমি 14500 যিটো পাইছিলোঁ সেইটো আমি নধৰোঁ। এইখিনি কেনেকৈ ধৰা হয়, মূল্য সংযোজিত কেনেকৈ হৈছে ইয়াত দেখুৱাই দিছে। মুঠ মূল্যৰ পৰিমাণ কেনেকৈ হ'ব, প্ৰথমে 1500 টকাৰ কপাহ আছিলে। সেই 1500 টকাৰ কপাহখিনি কপাহী সূতালৈ পৰিৱৰ্তন কৰোঁতে 1000 টকা খৰচ হ'ল, যাৰ ফলস্বৰূপে কি হৈছিলে, এইটো 2500 টকা হৈছিলে। আৰু সেই 2500 টকাৰ কাপোৰ যিখিনি সূতা আছিলে সেই সূতাখিনি কাপোৰ উৎপাদন কৰোঁতে আকৌ তাত মূল্য সংযোজন হ'ল 1500 টকা। আৰু 1500 টকা সংযোজন হোৱাৰ ফলস্বৰূপে কিমান হ'ল, 4000 টকা হ'ল। আৰু সেই 4000 টকাটোৰ লগত 2500 টকা যোগ কৰি বেপাৰীয়ে কি কৰিব, বিক্ৰী কৰিব। গতিকে মুঠ তাৰ দাম কিমান হ'ব, 6500 টকা হ'ব। আৰু এইটো হৈছে মূল্য সংযোজন। এইখিনি কথা ভালদৰে মনত ৰাখিব লাগিব। এইদৰে মূল্য সংযোজন কৰা হয় যাতে আমি ডাবল কাউন্টিঙৰ পৰা হাত সাৰি থাকিব পাৰোঁ। একাধিকবাৰ গণনাৰ পৰা হাত সাৰি থাকিবৰ কাৰণে কি কৰা হয়, যিটো প্ৰডাক্ট মেথড আছে আমাৰ, সেই প্ৰডাক্ট মেথডত আমি মূল্য সংযোজন কৰোঁ আৰু সেয়েহে ইয়াক মূল্য সংযোজন পদ্ধতি বা মূল্য সংযোজিত পদ্ধতি বুলিও কোৱা হয়। এইটো মনত ৰাখিব লাগিব। ইয়াত কৈছে, গতিকে প্ৰতিষ্ঠান এটাৰ ক্ষেত্ৰত সংযোজিত মূল্য প্ৰতিষ্ঠানটোৰ মুঠ উৎপাদনৰ মূল্য মাইনাছ প্ৰতিষ্ঠানটোৱে ব্যৱহাৰ কৰা মধ্যৱৰ্তী ব্যৱহাৰৰ দ্ৰব্যৰ মূল্য। প্ৰতিষ্ঠানটোৰ সংযোজিত মূল্য উৎপাদনৰ 4টা উপাদানৰ মাজত ভগাই দিয়া হয়। অৰ্থাৎ ভূমিয়ে খাজনা, শ্ৰমে মজুৰি,
মূলধনে সুদ আৰু সংগঠনে লাভ অৰ্জন কৰিব গতিকে খাজনা যোগ মজুৰি যোগ সুদ যোগ লাভ সমান প্ৰতিষ্ঠানটোৰ মুঠ মূল্য সংযোজনৰ পৰিমাণ মূল্য সংযোজন হ'ল প্ৰভাচলক এটো মনত ৰাখিব লাগিব এটো খালি ঠাই পূৰ কৰা প্ৰায় দেখা যায় এটা বন্ধুসকল এই মুঠ উৎপাদন পদ্ধতি বা মূল্য সংযোজিত পদ্ধতিৰ ওপৰত মই এটা নোট বনাইছো সেই নোটটো আপোনালোকে চাই লওক সেই নোটটো মই বুজাই দিছো আৰু সেই নোটটো আপোনালোকে যদি পিডিএফ আকাৰে পাব বিচাৰে তেনেহলে তলত টেলিগ্ৰামৰ লিংক দিয়া আছে টেলিগ্ৰাম চেনেলৰ আপোনালোকে টেলিগ্ৰাম চেনেলটোৰ লিংকত গৈ টেলিগ্ৰাম চেনেলত জয়েন কৰি ল'ব ইয়াত কেৱল ইকনমিক্সৰে মাত্ৰ নোট পাব তেনে কথা নহয় ইংলিশ সাবজেক্টৰ পলিটিক্যাল সায়েন্স সাবজেক্টৰ অৰ্থাৎ বিভিন্ন ধৰণৰ সাবজেক্টৰ নোটবিলাক আপোনালোকে এই চেনেলটোৰ জৰিয়তে পাব গতিকে চেনেলৰ লিংক তলত দিয়া আছে সেই লিংকটোত ক্লিক কৰি জয়েন কৰি ল'ব জয়েন কৰি লৈ পিডিএফ খিনি ডাউনলোড কৰি লৈ আপোনালোকৰ যেনে ধৰণে ব্যৱহাৰ কৰিব বিচাৰে তেনে ধৰণে ব্যৱহাৰ কৰিব পাৰিব সো আহক নোটটো কেনে ধৰণে আছে মূল্য সংযোজন পদ্ধতিৰ ওপৰত আমি চাই লম ভালদৰে ডিটেইলছত এতিয়া বুজি পাম যিহেতু আপোনালোকে কিতাপত এতিয়া মই যিখিনি কথা ক'লো সেই কথাখিনি ভালদৰে আয়ত্ত নহব পাৰে আপোনালোকৰ কিন্তু নোটটোত চালে আপোনালোকে ধুনীয়াকৈ ডিটেইলছত বুজি পাই যাব এটা নোটটো ডিসকাস কৰাৰ আগতে মই আপোনালোকে এটা কথা কৈ দিছো যে যদি আপোনালোকৰ পৰীক্ষাত প্ৰশ্ন আহে জাতীয় আয় গণনাৰ পদ্ধতিসমূহৰ এটা পদ্ধতি ব্যাখ্যা কৰা বা যেনেকৈ 2016 চনৰ কোৱেশ্চনটো আহিছিলে তাৰে যিকোনো এটা পদ্ধতি ব্যাখ্যা কৰা তেতিয়াহলে আপোনালোকে এটো লিখিব পাৰিব ইয়াত মুঠ উৎপাদন বা মূল্য সংযোজিত পদ্ধতি বুলি লিখা আছে আৰু ইয়াত কোৱা হৈছে জাতীয় আয় গণনাৰ এই পদ্ধতিত এখন দেশৰ অৰ্থনৈতিক কেইবাটাও খণ্ডত বিভাজন কৰা হয় যেনে প্ৰাথমিক খণ্ড গৌণ খণ্ড সেৱা খণ্ড এই তিনটা খণ্ডত সাধাৰণতে এখন দেশৰ অৰ্থনৈতিক বিভক্ত কৰা হয় ইয়াতো কৰা হয় আমাৰ যেটো মূল্য সংযোজিত পদ্ধতি বা মূল্য সংযোজন পদ্ধতি আছে বা মুঠ উৎপাদন পদ্ধতি আছে ইয়াতো কৰা হয় এই পদ্ধতিত নিৰ্দিষ্ট সময়ছোৱাৰ ভিতৰত উৎপাদিত সামগ্ৰী আৰু সেৱা কাৰ্যৰ সৰ্বমুঠ মূল্যৰ হিচাপ মুদ্ৰাৰ মাধ্যমত লোৱা হয় এটো অথনি আমি পাইছো মুদ্ৰাৰ মাধ্যমতে এই সামগ্ৰীসমূহৰ যিখিনি মূল্য আছে বা সেৱা কাৰ্যসমূহৰ যিখিনি সৰ্বমুঠ মূল্য আছে সেই মূল্যসমূহ লোৱা হয় তাৰ পিছত আপোনালোকে মনত ৰাখিব ৰাষ্ট্ৰীয় আয় গণনাৰ স্তৰবোৰ কি কি আছে কোনটো স্তৰত ৰাষ্ট্ৰীয় আয় কিদৰে গণনা কৰা হয় প্ৰথমটো স্তৰ হৈছে প্ৰথম স্তৰ কি আছে উৎপাদনক্ষম গোটবোৰৰ চিনাক্তকৰণ আৰু বিভাজন অৰ্থাৎ উৎপাদনক্ষম গোট এখন অৰ্থনীতিত উৎপাদন কৰিব পৰা গোটবোৰ কি কি আছে সেই গোটসমূহৰ চিনাক্তকৰণ কৰা হয় আৰু সিহঁতক বিভাজন কৰা হয় যেনে আমি পাইছিলো প্ৰাথমিক খণ্ড গৌণ খণ্ড আৰু সেৱা খণ্ড বুলি সেইটো হৈছে প্ৰথম স্তৰটো তাৰ পিছত দ্বিতীয় স্তৰত কি কৰা হয় দ্বিতীয় স্তৰত প্ৰত্যেক খণ্ডৰ মুঠ মূল্য সংযোজনৰ হিচাপ লোৱা হয় অৰ্থাৎ মুঠ মূল্যৰ সংযোজনৰ হিচাপ কেনেদৰে লোৱা হয় ইয়াত কোৱা হৈছে মুঠ মূল্য সংযোজন জিভিএ বুলি কোৱা হৈছে জিভিএ মানে হৈছে গ্ৰছ ভ্যালু এডেড মানে যিমান বিলাক খণ্ড আছে সাপোজ এটা প্ৰাথমিক খণ্ড যেটো আছে প্ৰাইমেৰী সেক্টৰ বুলি কোৱা প্ৰাইমেৰী সেক্টৰ গৌণ খণ্ডটো সেকেন্ডাৰী সেক্টৰ বুলি কোৱা হয় আৰু যেটো সেৱা খণ্ড আছে তাক আমি কওঁ টাৰ্চিয়াৰী সেক্টৰ বুলি গতিকে এই গুটেখিনি খণ্ডৰ যিখিনি মূল্য সংযোজন আছে গুটে মূল্য সংযোজনখিনি যোগ কৰি দিয়া হয় আৰু যোগ কৰাৰ ফলস্বৰূপে আমি কি পাওঁ জিভিএ পাওঁ আৰু এই জিভিএৰ পাবলৈ হলে উৎপাদনৰ মূল্যৰ পৰা আমি কি কৰিব লাগিব মধ্যৱৰ্তী সামগ্ৰীৰ উপভোগটো বিয়োগ কৰি দিব লাগিব যেটো আমি অলৰেডি ডিসকাস কৰি আছিলো কিতাপৰ পৰা এটো ভালকৈ মনত ৰাখিব তৃতীয় স্তৰত আমি কি জানো আমি মনত ৰাখিব লাগিব কথাটো ঘৰুৱা মুঠ উৎপাদনৰ হিচাপ লোৱা হয় ঘৰুৱা মুঠ উৎপাদন মানে আমি কওঁ গ্ৰছ ডমেষ্টিক প্ৰডাক্ট যাক আমি জিডিপি বুলি কওঁ গতিকে এই জিডিপিৰ আমি হিচাপ ল'ব লগা হয় আৰু জিডিপিৰ হিচাপটো আমি কি লওঁ এমপিত লওঁ এমপি মানে মনত ৰাখিব জিডিপি এমপি জিডিপি এমপি মানে হৈছে গ্ৰছ ডমেষ্টিক প্ৰডাক্ট এট মাৰ্কেট প্ৰাইস এটো ভালকৈ মনত ৰাখিব এতিয়া জিডিপি এমপি কেনেদৰে পোৱা যায় প্ৰাথমিক খণ্ডৰ জিভিএ গৌণ খণ্ডৰ জিভিএ আৰু সেৱা খণ্ডৰ হোৱা জিভিএ ইয়াত জিভিএ টো থাকি গল জিভিএ আপোনালোকে লিখি ল'ব এই গুটেখিনি জিভিএ খিনি প্লাস কৰি দিয়া হয় তাৰ পিছত আহিলো 4 নম্বৰ স্তৰলৈ 4 নম্বৰ স্তৰত কোৱা হৈছে জাতীয় আয় গণনা জাতীয় আয়ৰ এতিয়া গণনা কৰা হ'ব যিহেতু আমি গ্ৰছ ডমেষ্টিক প্ৰডাক্ট জিডিপি গণনা কৰিছিলো এট এমপি মাৰ্কেট প্ৰাইসত কৰিছিলো এতিয়া তাৰ পিছত আমি কি কৰিব লাগিব জিডিপি ক আমি জিএনপি লৈ পৰিৱৰ্তন কৰিব লাগিব জিএনপি মানে হৈছে জিএনপি জি ফৰ গ্ৰছ এন ফৰ নেশনাল এণ্ড পি ফৰ প্ৰডাক্ট গতিকে জিএনপি আৰু ইয়াকো ধৰা হয় মাৰ্কেট প্ৰাইসত এমপিত ধৰা হয় এটো ভালকৈ চাব লাগিব কিয় ধৰা হৈছে আৰু জিএনপি আমি জিডিপি এমপিৰ পৰা কেনেকৈ পাওঁ জিডিপিৰ লগত যদি আমি বিদেশৰ পৰা হোৱা নিগুট আয় আমি যদি ইয়াত প্লাস কৰি দিও বিদেশৰ পৰা হোৱা নিগুট আয় মানে আমি কেনেদৰে পাওঁ বিদেশৰ পৰা নিগুট আয় কোৱা হয় x - m বুলি কোৱা হয় x - m মানে হৈছে এক্সপোৰ্ট - ইম্পোৰ্ট অৰ্থাৎ
যিখিনি এক্সপোৰ্ট কৰি দিয়া হৈছে ৰপ্তানি কৰি দিয়া ৰপ্তানি মূল্যৰ পৰা যদি আমদানিৰ মূল্যটো বিয়োগ কৰি দিয়া হয় তেতিয়াহ'লে আমি কি পাওঁ বিদেশৰ পৰা হোৱা নিগুট আয় অৰ্থাৎ নেট ইনকাম ফ্ৰম এব্ৰড পোৱা হয় নেট ইনকাম ফ্ৰম এব্ৰড অৰ্থাৎ বিদেশৰ পৰা হোৱা নিগুট আয় মনত ৰাখিব ভালকে এইখিনি পোৱা যায় আৰু এইখিনি যোগ কৰিব লাগিব যদি আমি জিডিপিৰ যেটো ডি আছে ডিটোক যদি জিএনপি লৈ পৰিৱৰ্তন কৰিব বিচাৰো অৰ্থাৎ ডিক আমি এনলৈ পৰিৱৰ্তন কৰিবলৈ হলে বিদেশৰ পৰা হোৱা নিগুট আয়টো যোগ কৰিব লাগিব জিডিপিৰ লগত যেহেতু জিডিপি মানে হৈছে ঘৰুৱা উৎপাদন বুলি ক'লে এখন দেশৰ চাৰিসীমাৰ ভিতৰত এখন অৰ্থনীতিৰ চাৰিসীমাৰ ভিতৰত যিখিনি উৎপাদন হৈছে সেইখিনিকে আমি কি বুলি কওঁ জিডিপি বুলি কওঁ আৰু সেইখিনি কি আছিল এই আমাৰ তিনটা খণ্ডৰ যিখিনি উৎপাদন আছিল সেইখিনি আছিল আৰু তাৰ লগত যদি আমি বিদেশৰ পৰা হোৱা আয়টো যদি প্লাস কৰি দিওঁ তেতিয়ালে জিএনপি ওলাই যাব তাৰ পিছত মনত ৰাখিব লাগিব আমি জিএনপিৰ যেটো জিএনপি আছিল জিএনপি যদি আমি এনএনপি লৈ পৰিৱৰ্তন কৰিব বিচাৰো তেতিয়া আমি কি কৰিম এনএনপি এট মাৰ্কেট প্ৰাইস ইয়াত আছে জিএনপি এমপি মাইনাস মূলধনৰ ইয়াত মূলধনৰ ক বুলি আছে মূলধনৰ ক একচুয়ালি এটো অকনমান ভুল হৈছে প্ৰিন্টিংত থাকি সম্ভৱ টাইপিংত থাকি গৈছে কথাটো ইয়াত মূলধনৰ ক্ষয়ক্ষতি হ'ব লাগিছিল এটো হ'ব লাগিছিল মূলধনৰ ক্ষয়ক্ষতি অৰ্থাৎ আমাৰ যেটো কি আছিল জিএনপি আছিল জিএনপিক যদি আমি এনএনপি কৰিব বিচাৰিছিলো অৰ্থাৎ এই জিটোক আমি এনলৈ পৰিৱৰ্তন কেতিয়া কৰিব পাৰো যেতিয়া আমি এই জিএনপিৰ পৰা মূলধনৰ ক্ষয়ক্ষতিটো যেতিয়া মাইনাস কৰি দিম মূলধনৰ যিখিনি ক্ষয়ক্ষতি হৈছিল সেইখিনি আমি মাইনাস কৰিব লাগিব সেইখিনি আমি ধৰিব নোৱাৰিম এনএনপি পাবলৈ হলে এটা মনত ৰাখিব এটো মূলধনৰ ক্ষয়ক্ষতি শুধৰাই লব ইয়াত ভুল হৈ আছে সো নেক্সট আমি কি কৰিব লাগিব যেটো এনএনপি আছে এনএনপি কিহত পাইছো মাৰ্কেট প্ৰাইসত পাইছো এতিয়া মাৰ্কেট প্ৰাইসটোক আমি কি কৰিব লাগিব এনএনপি এট ফেক্টৰ প্ৰাইস এফসি কৰিব লাগিব এফসি মানে ফেক্টৰ প্ৰাইস সো ফেক্টৰ প্ৰাইসলৈ নিবলৈ আমি কি কৰিম এনএনপি এট এমপিৰ পৰা পৰোক্ষ কৰ বিয়োগ কৰিব লাগিব আৰু লগতে ৰাজ সাহায্য যদি কিবা আছে পৰোক্ষ কৰ মানে হৈছে ইনডাইৰেক্ট ট্যাক্স সেইখিনি মাইনাস কৰিব লাগিব আৰু ৰাজ সাহায্য মানে হৈছে সাবসিডি যদি সাবসিডি কিবা আছে সেইখিনি প্লাস কৰি ল'ব লাগিব এইখিনি কৰাৰ পিছত আমি পাম এনএনপি এট এফসি আৰু এনএনপি এট এফসি মানে হৈছে এনআই অৰ্থাৎ নেশনাল ইনকাম এতিয়া আমি কি পালো যেটো বিচাৰিছিলো হেতুকে পালো অৰ্থাৎ কি বিচাৰি আছিলো জাতীয় আয় গতিকে আমি পালো জাতীয় আয় গতিকে জাতীয় আয় গণনা কিদৰে কৰা হয় কেনেদৰে আমি জাতীয় আয়ত উপনীত হ'ব পাৰো যেটো আমাৰ মোট যেটো পদ্ধতি আছিল কি পদ্ধতি বুলি কৈছিল আমি মোট উৎপাদন বা মূল্য সংযোজিত পদ্ধতি অৰ্থাৎ প্ৰডাক্ট মেথডত বা ভ্যালু এডেড মেথডত আৰু শেষত আপোনালোকে কনক্লুজন এটা দিব এই দৰে মোট অন্তিম ব্যৱহাৰ উপযোগী সামগ্ৰীৰ মোট মূল্য সংযোজনৰ দ্বাৰা জাতীয় আয় গণনা কৰা হয় অৰ্থাৎ মূল্য সংযোজনৰ দ্বাৰা জাতীয় আয় কিদৰে গণনা কৰা হয় যদি কোৱেশ্চন কৰা হয় আমি এইটো এনসাৰ দিব পাৰিম বা যদি কোৱা হয় জাতীয় আয় গণনাৰ প্ৰডাক্ট মেথডটো অৰ্থাৎ মোট উৎপাদন বা মূল্য সংযোজিত পদ্ধতি বা ভ্যালু এডেড মেথডটো বৰ্ণনা কৰা বুলি যদি কোৱা হয় তেতিয়া আমি এই দৰে বৰ্ণনা কৰিম এইখিনি লিখিলে যথেষ্ট হৈ যাব অন্য কোনো লিখাৰ প্ৰয়োজন নাই আৰু আপোনালোকক মই কিতাপৰ পৰা যিখিনি কৈছিলো যিখিনি কথা কৈছিলো সেইখিনি আছিল ডাবল কাউন্টিংৰ ওপৰত অৰ্থাৎ একাধিকবাৰ যেটো গণনা কৰা হয় সেই তাৰ পৰা কেনেকৈ হাত হাৰিব লাগিব বা কি দৰে একাধিকবাৰ গণনা হয় সেই কথাটো তাত বুজাব বিচাৰিছিলো সম্ভৱতঃ আপোনালোকে বুজি পাইছে আৰু বন্ধুসকল আজিৰ ভিডিওটোত মই এই এটা পদ্ধতিতে সামৰিব বিচাৰিছো যদি আপোনালোকে ভিডিওটো ভাল পাইছে ভিডিওটো এবাৰ লাইক কৰি দিব আৰু লগতে আপোনালোকে বন্ধুবৰ্গৰ মাজত ভিডিওটো শেয়াৰ কৰিবলৈ নাপাহৰিব যেহেতু আপোনালোকৰ শেয়াৰ আৰু ভিউজে হৈছে মোৰ কাৰণে ভিডিও বনোৱাৰ মোটিভেশন আৰু যদি আপোনালোকে সেই মোটিভেশনটো দিব নোৱাৰে তেনেহলে আপোনালোকলৈ মই ভিডিও বনোৱাৰ কোনো সাৰ্থকতা নাথাকিব গতিকে আপোনালোকে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থব সদহেকত ভিডিওটো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ